এয়া শৰণীয়াসকলৰ বাঁহ গোহাঁই উৎসৱ। এইবেলি 18, 19, 20 এপ্ৰিল 4, 5, 6 বহাগত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ দ্বিবাৰ্ষিক অধিৱেশন, শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী কেন্দ্ৰীয় বাঁহ গোহাঁই উৎসৱ প্ৰয়াত হিতেশ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত গড়েশ্বৰত, তামোলপুৰ জিলা, বিটিআৰ, অসম অনুষ্ঠিত হৈছে। এটাৰেই কিছু মুহূৰ্ত। বহাগৰ প্ৰথম দিনৰ পৰাই বিভিন্ন ঘৰে ঘৰে পদূলিয়ে পদূলিয়ে বিভিন্ন গাঁৱৰ বিভিন্ন গাঁৱলৈ এনেদৰে গোসাঁইবোৰ ঘূৰাই ফুৰাই গৃহস্থৰ কুশল মংগল কামনা কৰে। লগতে সমূহ দেশৰ জনসাধাৰণৰ মংগলৰ অৰ্থে প্ৰাৰ্থনা কৰে। বাঁহ গোহাঁইৰ প্ৰধান উদ্দেশ্য হৈছে বহাগক আদৰা আৰু বহাগ অহাৰ পিছতেই খেতিপথাৰৰ দিন, যিহেতু খেতিপথাৰত নমাৰ আগেয়ে এয়া যেন এক খেতিপথাৰত নমাৰ প্ৰাৰ্থনা, যেন খেতিপথাৰ ভাল হয়, নদন বদন হৈ পৰে শস্য। এয়াই বাঁহ গোহাঁইৰ উদ্দেশ্য আৰু হয়তো বহুতো আছে, মই ইমানখিনি নাজানিম। আহকচোন আজি কেন্দ্ৰীয় বাঁহ গোহাঁই উৎসৱ গড়েশ্বৰলৈ যাওঁ, বাঁহ গোহাঁই উৎসৱ উপভোগ কৰোঁ। গাঁৱৰ পৰা দুখনকৈ বাছ দিছে, মই এখনত উঠি ল'লোঁ, উঠি গড়েশ্বৰলৈ বুলি ৰাওনা হ'লোঁ। এয়া গড়েশ্বৰ আহি পালোঁ। গড়েশ্বৰৰ পৰা বেতনালৈ আগবাঢ়িলোঁ, য'ত প্ৰয়াত হিতেশ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰ। কিছুদূৰ আগবঢ়াৰ পিছতে দেখিলোঁ বিভিন্ন গাড়ীৰে ঠাহ খাই আছে ৰাস্তা। ইয়াৰ পৰা আগবাঢ়িব নোৱাৰি, সেয়েহে মই গাড়ীৰ পৰা আগতীয়াকৈ নামি খোজকাঢ়ি আগবাঢ়িলোঁ। ইয়াতে প্ৰথমে বিভিন্ন ঠাইৰ পৰা অহা গোসাঁই বাঁহসমূহ ৰখা হৈছে আৰু একেলগে ইয়াৰ পৰাই প্ৰচেছন কৰি আগবাঢ়িব সমন্বয় ক্ষেত্ৰলৈ। এয়া প্ৰয়াত হিতেশ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰ। এখেতেই প্ৰয়াত হিতেশ ডেকা, প্ৰাক্তন অধ্যক্ষ শৰণীয়া কছাৰী উন্নয়ন পৰিষদ।
এয়া হৈছে শৰণীয়াসকলৰ বাসস্থান প্ৰণালীৰ কিছু আভাস।